নিশা নগাঁৱৰ সামগুৰিৰ ২ নং গেৰুৱামুখত চাঞ্চল্যকৰ ঘটনা। জোৱাইকৰ ডাৰ খাপত আঘাতপ্ৰাপ্ত শাহুৱেক আৰু খুলখালী। অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত তামোলপুৰৰ প্ৰণৱ ৰাজবংশী নামৰ যুৱকজনৰ সৈতে সামগুৰিৰ গেৰুৱামুখৰ ধৰিত্ৰী শইকীয়াৰ লগত ৬ মাহ পূৰ্বে দুয়ো আইনগতভাৱে বিবাহপাশত আবদ্ধ হৈ দুয়ো একেলগে গুৱাহাটীৰ এটা ভাড়াঘৰত আছিল যদিও দুয়োৰে মাজত সৃষ্টি হৈছিল কাজিয়াৰ। পৰৱৰ্তী সময়ত পত্নী ধৰিত্ৰী শইকীয়া মাতৃৰ গৃহলৈ উভতি আহি স্বামীৰ অজ্ঞাতে শ্বিলং ফুৰিবলৈ যোৱাটোৱে দুয়োৰে মাজত ফোনতে সৃষ্টি হৈ কাজিয়াৰ। স্বামী প্ৰণৱ ৰাজবংশীয়ে পত্নীক বিচাৰি মাতৃৰ গৃহত উপস্থিত হৈছিল যদিও পত্নীক বিচাৰি নাপাই নিজকে দাৰে শেষ কৰিবলৈ লওঁতেই শাহুৱেকে বাধা দিবলৈ লওঁতে টনা আজোৰাত দাৰ ঘাপত আঘাতপ্ৰাপ্ত হৈ শাহুৱেক আৰু খুলখালী। প্ৰণৱ ৰাজবংশী পূৰ্বে ২টা সন্তানৰ পিতৃ আছে, প্ৰথমা পত্নীও আছে। প্ৰথমা পত্নী থকাৰ পিছতো মিছা প্ৰলোভনেৰে ধৰিত্ৰী শইকীয়াৰ লগত আইনগতভাৱে দ্বিতীয় বিবাহ কৰোৱাৰ অভিযোগ শাহুৱেকৰ। নিশাৰ ভাগতেই ঘটনাস্থলীত নগাঁৱৰ সামগুৰি আৰক্ষী উপস্থিত হৈ আটক কৰে প্ৰণৱ ৰাজবংশীক। এতিয়া আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত। ২ নং গেৰুৱামুখ। আজি ঘটনাটো মানে মোৰ ছোৱালীজনী এওঁৰ লগত প্ৰণৱ হাজৰিকাৰ লগত পলাই গৈছিলে। যাওঁতে আজি ৬ মাহ হ'ল, ৬ মাহত 5 মাহ ঠিকে আছে। তাৰপিছত আজি এমাহৰ পৰা মানে তাইৰ লগত অলপমান কাজিয়া পেচাল লাগি থাকে। তাই আহে ঘৰত, আহি পেলাই আকৌ যায়। তেওঁ সহ্য নহয় পেলাই তেওঁ যে প্ৰথম বিবাহ কৰি থৈছে মোৰ ছোৱালীয়ে নাজানে। তেওঁ মনে মনে নি কোৰ্ট মেচ কৰালে। কোৰ্ট মেচ কৰোঁতেও মই গম নাপাওঁ একো। তাৰপিছত যোনদিনা গম পাইছোঁ সেইদিনা সি আমাৰ ঘৰত আহিছে তাইৰ লগত কাজিয়া লাগোতে তেতিয়া মই ক'লোঁ যে তই কোৰ্ট মেচ কৰিছ, এতিয়া তই তাইক লৈ গুচি যা, মই নাৰাখোঁ এনেকৈ ক'লোঁ। কওঁতে তাৰপিছত পঠিয়াই দিলোঁ। দিওঁতেতো আজি ভাদত গৈছে, আজি 7 মাহ হ'ল। তাৰপিছতে কালি কিবা কাজিয়া লাগিছে, ছোৱালী ঘৰত আহিছে। আহি লৈ পেলাই তাই মানে ক'তো ফুৰিব কৰিব যাব নোৱাৰে। সি গৈ পেলাই ঘৰত গৈ তাৰ মাইকীটোৰ লগত থাকেগৈ। তাই ক'তো যাব কৰিব নোৱাৰে, মানে ওলাব নিদিয়ে ঘৰৰ পৰা। তামোলপুৰত। মাৰধৰ কৰিছে মানে সি আহিছে, আহোঁতে মোৰ ছোৱালী ৰাতিপুৱা 11টা বজাতে ওলাই গুচি গৈছে। সি হেনো ফোনতে কৈছে তোক গৈ পিচ কৰিম। তেনেকুৱাতে তাই মোক কৈছে মা মই নিজে মৰি যাম, মই তাৰ হাতত নমৰোঁ, মই ওলাই আহিলোঁ, তহঁতে মোক বিচাৰিব নালাগে। মই এঘৰ মানুহত মানে এজনী বয়সস্থ মানুহ চাওঁ মাহেকীয়া চিষ্টেমত। তাৰপিছত চাই পেলাই মই সন্ধিয়া ঘৰত গৈছোঁ। গৈ পেলাই তাৰপিছত সৰু ছোৱালীয়ে কৈছে মায়ে বাটো নাইকিয়া, ফোন মাৰিছোঁ, ফোনটো চুইচ অফ দেখুৱাইছে, চুইচ অফহে দেখুৱাই আছে। তেনেকুৱাতে তাইক ফোন মাৰিছোঁ যে চুইচ অফ দেখুৱাইছে। এগৰাকী মানুহে কৈছে যেন চিন্তা কৰিব নালাগে, তাই মৰিবলৈ যোৱা নাই, আছে তেনেকৈ কৈছে। 7 মাহ হ'ল। কিমান বছৰ বয়স আপোনাৰ ছোৱালী? বয়স 21 বছৰ হয়। বিয়া পাতি নিছে আপোনাৰ ছোৱালীক, তেখেত আগতে বিয়া পতা নেকি? বিয়া পতা বোলে 2জন ল'ৰা ছোৱালী আছে, মই নাজানো, নাপাওঁ। কালি তাতে আছিল নেকি ছোৱালী? ছোৱালী গুৱাহাটীত আছিলে, দিছপুৰত ভাড়া ঘৰত। তাৰপিছত 1 তাৰিখে মানে তেহেঁতে ভাড়া ঘৰ এৰি দিছে। সি 6 মাহৰ কাৰণে ট্ৰেইনিঙত যাম বুলি কৈছে। কৰে ফায়াৰত কৰে। তেওঁ দিছপুৰত থাকে, মেইন দিছপুৰত। ফায়াৰ ব্ৰিগেডত থাকে, মেইন দিছপুৰতে থাকে। এইবিলাক ইমান নাজানো কিহত কৰে, কিন্তু ফায়াৰত কৰে বুলি আমি জানো। তাৰপিছত কালিতো ছোৱালী গুচি আহিছে, ৰাতি আহিলৈ আছে ধুনীয়াকৈ মোৰ লগত। তাৰপিছত ৰাতিপুৱা সি ফোন কৰিছে, মই মানুহ ঘৰত কামলৈ গুচি আহিছোঁ। আহোঁতে মই গৈছোঁ, গৈ পেলাই মই শুই আছোঁ, ফোনটো মাৰি আছোঁ চুইচ অফ। মই বোলো মৰিলে নে কি, কাইলৈ ৰাতিপুৱা লাষ্টটো পাম মই সেইটো বুলি ভাবিছোঁ। কিন্তু সি যে আহি আছে মই নাজানো। কিন্তু তাইক যে কৈছে যে মই গৈ তোক পিচ কৰিমগৈ এনেকৈ কৈছে, আৰু একো কোৱা নাই। তাই চুইচটো অফ কৰি থৈ দিছে। তাৰপিছতে গৈছে, যাওঁতে সি ভিতৰ সোমাইছে, মানে ভাড়াঘৰত যি বাচন বৰ্তন আছিলে তাৰ মানে 3টা টোপোলা লৈ আহিছে। আহি লৈ পেলাই সি দৰ্জা ঘৰ একদম মানে ধামাহ মাৰি বস্তুখিনি ভৰাইছে। প্ৰণৱ ৰাজবংশী। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।